শিশুৰ শাৰীৰিক সুশিক্ষা পুষ্টিকৰ খাদ্য চৰকাৰে ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ জৰিয়তে ৰূপায়ণ কৰি থকা হৈছে যদিও এনে কণ কণ শিশুৰ বাবে ঠাই বিশেষে স্থাপন কৰা কোনোটো অংগনবাড়ী কেন্দ্ৰৰ জৰাজীৰ্ণ তথা বিধ্বস্ত অৱস্থাই ৰাইজক কপালত তুলিছে। দৰঙৰ পাথৰিঘাটত থকা 142 নং কেন্দুগুৰি জ্যোতি অংগনবাড়ী কেন্দ্ৰটোৰ ওপৰত নাই একাংশ টিনৰ চালি। আজি 2 বছৰ আগতে একেবাৰে নিম্ন মানদণ্ডৰ সিলভাৰ টিনৰ চালিৰ একাংশ ৰ'দ বৰষুণত পচি খহি গৈ মাত্ৰ জকাটোহে ৰৈছে। তদুপৰি 2 বছৰ ধৰি চালি নোহোৱা প্ৰস্ৰাৱগাৰতো নাই চালি, যাৰ বাবে বিপদসংকুলভাৱে কণ কণ শিশুসকলক কৰ্মীগৰাকীয়ে নিয়মীয়াকৈ পাঠদান কৰিবলগীয়া হৈছে। ইফালে কেন্দ্ৰটোৰ মজিয়াও গৈছে জহি খহি। আজি শিশুসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে ওচৰতে থকা কেন্দুগুৰি প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাত পাঠদান কৰাইছে। প্ৰাথমিক বিদ্যালয়খনৰ শিক্ষয়িত্ৰী এগৰাকীয়ে বিদ্যালয়খনৰ শ্ৰেণীকোঠাত অংগনবাড়ী কেন্দ্ৰৰ শিশুসকলক পাঠদান কৰিব দিয়াত অসুবিধা হৈছে বুলি জানিবলৈ দিয়ে। আজি 2 বছৰ আগতে ৰ'দ বৰষুণত অংগনবাড়ী কেন্দ্ৰটো বিধ্বস্ত হৈ পৰাত শিশুসকলৰ স্বাৰ্থত বিভাগৰ মেৰামতি কৰিবৰ বাবে গধুৰ দায়িত্ব থকাৰ পাছতো কিয় মেৰামতি কৰা নহ'ল ই আশ্চৰ্যজনক। আনহাতে কেন্দ্ৰটোৰ ওচৰত আছে চেঙেলিয়াঝাৰ গাঁও পঞ্চায়ত। পঞ্চায়ততো মেৰামতিকৰণৰ বাবে জনাইছিল যদিও পঞ্চায়তে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। ৰাজ্যৰ সমাজ কল্যাণ মন্ত্ৰীয়ে ব্যৱস্থা ল'বনে, পাৰিবনে সমাজ কল্যাণ বিভাগৰ বিষয়াগৰাকীয়ে ব্যৱস্থা ল'ব? ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আসাম। এই অংগনবাড়ী কেন্দ্ৰ নিজে আমি 10টা বজাৰ এই LP স্কুলে সেই পাকঘৰটো দিছিল কাৰণে আমি তাতে বনাইছিলোঁ। টিংখিনি নিজে আনি পেলাই তাৰপিছত আমাৰ ৰন্ধা বঢ়াত বহুত অসুবিধা হৈছিল, কাৰণ আমাৰ পৰ্যায় নাই ল'ৰা ছোৱালীকে বনাই খুৱাব লাগে। চৰকাৰে আমাৰ এইবিলাকো তাৰমানে সুবিধা কৰি দিয়া নাই। আমি নিজে তাৰমানে সুবিধাৰ কাৰণে তেওঁলোকক খুজিব লগা হৈছে। এইটো আমাক ইমান হাৰাশাস্তি দিব নালাগে। আমি ল'ৰা ছোৱালীখিনি তাৰমানে পানীখিনি দিবা সুবিধা নাই, পানীৰ সুবিধা নাই, দমকলটো বেয়া হৈ থাকে। আমি LPৰ পৰা আনো, আমাৰ পানীৰ সুবিধা দিয়া নাই। তাৰপিছত একোৰে সুবিধা দিয়া নাই, ৰন্ধা বঢ়া পাকঘৰ দিয়া নাই। আমি তেওঁলোকৰ পৰা আমি নিজে টিং আনি পেলাই সেইখিনি বেৰি লৈছোঁ। বেৰি ল'লেও তাৰমানে আমাৰ সুবিধা নাই। চৰকাৰে আমাৰ ইমান অসুবিধাত পৰিণত কৰিছে। তাৰমানে পানীটো এনে কিবা লেতেৰা পানী এনেকুৱা পানী হৈছে নেকি? লেতেৰা পানী, কাৰণ দমকলৰ পানী যেতিয়া আনিব লগা হৈছে লেতেৰা পানীয়ে, আমাৰ উপায় নাই, ল'ৰা ছোৱালীক দিবাই লাগিব। আমি চৰকাৰ বা বিভাগীয় কৰ্মচাৰী বা বিভাগক কিবা জনাইছিলোঁ। আমি ওচৰতে পাব্লিক এটা অফিচতো কৈছোঁ আমাক এইখিনি সুবিধা কৰি দি বুলি, তথাপিতো তেওঁলোকে নিদিলে। আজি কিমান দিন হ'ল? আজি তেওঁলোকে তাৰমানে এই অফিচটো পাব্লিক এটা অফিচ টিং চিং উৰাই দিব বা পৰিবৰ কাৰণে কিমান দিন হ'ল? 2 বছৰ হ'ল। 2 বছৰ। আপোনালোকৰ ল'ৰা ছোৱালী কিমান? আমাৰ ল'ৰা ছোৱালী 15টা। এই 15টাক আপোনালোকে সুশিক্ষা দি আছে নে? দি আছোঁ আমি। কিন্তু সমস্যাৰ সমাধান কৰিব পৰা নাই, কাৰণ চৰকাৰে সংগত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত কেন্দুগুৰি জ্যোতি অংগনবাড়ী কেন্দ্ৰটো আজি 2 বছৰ ধৰি কিন্তু মামৰা খাই গুচি গৈছে। তেন্তে মই 142 নম্বৰ কেন্দুগুৰি জ্যোতি অংগনবাড়ী কেন্দ্ৰৰ মেৰামতিৰ কাৰণে মই গাঁওবুঢ়াকো মাতিছোঁ। ওচৰতে আমাৰ পঞ্চায়ত আছে, পঞ্চায়তৰ সচিবকো কৈছোঁ। তেওঁ কৈছে হ'ব বাৰু, সেনেকৈ কৈছে। কিন্তু বৰষুণ দিলেও মই ল'ৰা ছোৱালীখিনি বহাব নোৱাৰোঁ আৰু ৰ'দ দিলেও বহাব নোৱাৰোঁ। আজি LP পৰীক্ষা নাই কাৰণে তাৰ ৰুম এটাত চলিখিনি মই বহাই থৈ দিছোঁ। এনেকুৱা আজি আমাৰ ইমান সমাজ কল্যাণ দিছে, মানে হাৰাশাস্তি দিছে। 3 বছৰ ধৰি বৰষুণ দিলে আমি বাল্টিং পাতি লওঁ, আছে আমি দুজনীয়ে যাই বাইদেউকো দিছোঁ, চবকে জনাইছোঁ। তাৰমানে তাৰ ফলত কোনো এটা মানে হেৰি হোৱা নাই। আমাৰ মেৰামতি কৰি পেলাই দিয়া নাই। তাৰমানে আপোনালোকৰ ল'ৰা ছোৱালী কিমান আছে? আমাৰ ল'ৰা ছোৱালী 15টা। এতিয়া আপোনালোকে যে পৰীক্ষাটো ক'ত চলাইছে আজি? আমাৰ পৰীক্ষা নাই, এনে LP পৰীক্ষা আছে কাৰণে আমি ৰুমটো পাইছোঁ, তাতে সুবিধাৰ কাৰণে। তাৰপিছত ল'ৰা ছোৱালী আকৌ সেই অংগনবাড়ী কেন্দ্ৰত পঢ়াইছে নেকি? তাতে আকৌ এতিয়া হঠাৎ যেতিয়া আপোনালোকে সেই টিং চিং বা মূৰত দখলকি পৰে, এইটো আপোনালোকে সন্দেহ কৰে নকৰিব? তাতে নবহিব নালাগে, আমাৰ ইয়াতে বহাক আমি এতিয়া বিভাগক জনাইছে? কিমান দিন আগতে জনাইছে? আজি 2 বছৰ হ'ল। গাঁওবুঢ়াক মাতি আনিছোঁ, গাঁওবুঢ়াই কৈছে এইটো বহা পৰ্যায় নাই এনে বুলি কৈছে। আৰু আজি কেইবছৰ? 2 বছৰ হ'ল। তাৰমানে